নমস্কাৰ ষ্টাডি পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি যি ব্ৰাঞ্চেছ অফ ছায়েন্সৰ আগতে এটা খণ্ড আগবঢ়াইছোঁ, তাৰ আজি দ্বিতীয় খণ্ড। সাধাৰণ বিজ্ঞানৰ আমি বিভিন্ন ধৰণৰ ভিডিঅ' আগবঢ়াই আছোঁ, গতিকে ভিডিঅ'ৰ তলত লিংক দিয়া থাকিব, তাত গৈ আপোনালোকে সেই ভিডিঅ'সমূহ চাব পাৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টাডি অফ এলগি ইজ কল্ড phycology. Study of diseases, symptoms, causes and remedy is called pathology. Study of serum is called serology. The breeding, rearing and transplantation of fish is called pisciculture. Study of eyes and its diseases is called ophthalmology. Study of heavenly bodies is called astronomy. Study of bacteria and diseases caused by them is called bacteriology. Science dealing with the origin and development of mankind is called anthropology. Study of cells is called cytology. Science dealing with the functions and diseases of heart is called cardiology. Study of skin is called dermatology. Study of blood vascular system is called angiology. Study of fungi and fungus disease is called mycology. Study of tumor is called oncology. Study of liver and its diseases is called hepatology. Study of fungi is called mycology. Study of silkworm breeding is called sericulture. Study of bodily disease is called pathology. Study of poisons is called toxicology. ইয়াৰ আগতে আমি প্ৰায় 20টামান দিছোঁ, আজিও প্ৰায় 20টামান ইয়াৰ ব্ৰাঞ্চেছ অফ ছায়েন্সৰ বিশেষকৈ বায়'লজিৰ বিষয়ে দিয়া হৈছে। গতিকে এইকেইটাৰ ভিতৰত এটা কুৱেশ্যন অহা প্ৰায় দেখা যায়। গতিকে ভিডিঅ'টো আপোনালোকে পজ কৰি এইবোৰ লিখি থ'ব বহীত, যাতে যেতিয়া পৰীক্ষাত আহিব তেতিয়া আপোনালোকে কুৱেশ্যনটো শুদ্ধকৈ কৰিব পাৰে। অতিশয় গুৰুত্বপূৰ্ণ এইটো বিষয়। ইয়াৰ আগত এটা ভিডিঅ' দিয়া হৈছে, তাৰ লিংক আমি ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকত গৈ সেই ভিডিঅ'টো চাব পাৰিব। লগতে বিভিন্ন ধৰণৰ ভিডিঅ' আমি আগবঢ়াই আছোঁ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে সময়মতে আপোনালোকে ভিডিঅ'সমূহ পায় আৰু সময়মতে চাব পাৰে। গতিকে আৰু পৰীক্ষালৈ মাত্ৰ 1.5 মাহ আছে বুলি ধৰি লওক, আৰু মন দি পঢ়ক, যাতে পৰীক্ষাটো আমি ক্লিয়াৰ কৰিব পাৰোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।